নমস্কাৰ। ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ বাবে মই ভগ্নাংশ যিটো পাঠ আছিল এই পাঠৰে এটি অংশ তোমালোকৰ বাবে আগবঢ়াবলৈ ওলাইছোঁ। এই অংশটোৰ এটা চৰ্ত হ'ল আমি যে আগৰ ভিডিঅ'ত শিকিবলৈ পাইছিলোঁ যে ভগ্নাংশৰ প্ৰকৃত অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ, আৰু এই অপ্ৰকৃত ভগ্নাংশক আমি মিশ্ৰ ভগ্নাংশলৈ কেনেদৰে ৰূপান্তৰ কৰিব পাৰোঁ। তোমালোকে স্ক্ৰীনত দেখা পাইছা যে আমি তিনিটা ভগ্নাংশ লিখিছোঁ, অপ্ৰকৃত ভগ্নাংশ লিখিছোঁ 7/11, 3/7 আৰু 5/13। তো এইকেইটা ভগ্নাংশক আমি কেনেদৰেনো মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। প্ৰথম কথা হ'ল আমাৰ দিয়া আছে এইটো যে 7/11। তো 7/11 আমি যদি এইটো মিশ্ৰ ভগ্নাংশ ৰূপান্তৰিত কৰিব যাওঁ তেতিয়াহ'লে প্ৰথমতে আমি কি কৰিম, ইয়াৰ যিটো হৰ আছে হৰেৰে লবক আমি কি কৰিম, হৰণ কৰিম। বুজি পাইছা? কি কৰিম আমি, হৰেৰে লবক আমি হৰণ কৰিম। আমি যেতিয়া চুটি নিয়মক হৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কিমান পাম, ইয়াতে এবাৰে পাম, গ'লে কিমান হ'ল, ইয়াতে থাকিল 4, থাকিল নে, ভাগ শেষ থাকিল 4। তেতিয়াহ'লে আমি এনেই চাব গ'লে ইয়াৰ উত্তৰটো কৰিব গ'লে কিমান, একবাৰ যাব, আৰু ইয়াৰ যিহেতু ইয়াৰ ভগ্নাংশ 7 আছিল, 7ৰ ভিতৰত কিমান 4 ৰৈ গ'ল। বুজি পাইছানে? এইটো হ'ল আমাৰ এটা সাধাৰণ নিয়ম। আকৌ আমি এইটোকে যদি আৰু কৰিবলৈ যাওঁ, 11 যিটো আছে তাত আমি যদি এনেকুৱা কৰিব যাওঁ যে 7ৰ আমি ভাগ কিমান কৰিব পাৰোঁ, ইয়াতে আমি এবাৰ 7 ল'ব পাৰোঁ, যোগ আকৌ ইয়াতে 7ৰ, ইয়াতে 11ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাম, তেতিয়াহ'লে আমি ইয়াত 4 পাম। তেতিয়াহ'লে 7/7 মানে কি, এটা সম্পূৰ্ণ হয়নে নাই? তেতিয়াহ'লে তাক আমি পাম 1, আৰু এইটো পালোঁ কিমান, 7/4, অৰ্থাৎ এইটো আকৌ কিমান পালোঁ। বুজি পাইছানে? এইটোৰ লগত ফলাফলটো একে পাইছোঁনে নাই আমি? পাইছোঁনে? ঠিক এনেদৰে আমি কি কৰিব পাৰোঁ, এটা অপ্ৰকৃত ভগ্নাংশক আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আকৌ এটা আছে, আমি চাইছোঁ এইটো দিয়া আছিল 3/7, এইটোকো যদি আমি হৰণ কৰি লওঁ তেতিয়াহ'লে এইটো যদি আমি হৰণ কৰি লওঁ 3ৰে যদি আমি এইটো হৰণ কৰি দিওঁ তেতিয়া কিমান হ'ব, ইয়াত 2 বাৰ যাব, 3 2 6 1 হ'লনে? তেতিয়াহ'লে আমি এইটো ইয়াত যিমান বাৰ সম্পূৰ্ণ বাৰ গৈছে আৰু এইটো ইয়াত যিটো ভাগ শেষ ৰ'ল এইটো হ'ল আমি লবটোৰে হৰৰ ভিতৰত এইটো আমি ৰাখি দিলোঁ। এইটো এনেকৈ ধৰণৰ আমি কি এটা অপ্ৰকৃত মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। বুজি পাইছানে? তো এনেদৰে আমি কি কৰিব পাৰোঁ, এটা অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আকৌ আমাৰ স্ক্ৰীনত দিয়া আছিল এটা কিমান, 5/13। তেতিয়া এইটোও তোমালোকে কি কৰিব পাৰা, 13ক 5ৰে হৰণ কৰা চুটি নিয়মৰ কিমান যাব, তেতিয়াহ'লে এইটো চাওঁ আমি 2 বাৰ যাব, 5 2 10 3। তো তেতিয়াহ'লে ইয়াৰ ফলাফলটো কিমান পাম, 2/5 হ'লনে? তো এইটোও পালোঁ আমি কি, যে 5/13 যিটো অপ্ৰকৃত ভগ্নাংশ আছিল ইয়াক মিশ্ৰ ভগ্নাংশ ৰূপান্তৰিত কৰাৰ লগে লগে 2/5 পাই গ'লোঁ। হৈছেনে? এতিয়া আহিছে আমাৰ 2 নম্বৰ চৰ্তলৈকে। এইটো আছিল কি, মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ আমি তাৰ বিপৰীত ফালে কেনেকৈনো ৰূপান্তৰিত কৰিব পাৰোঁ। তাত আমাৰ 3টা মিশ্ৰ ভগ্নাংশ দিয়া আছে, 3/5/2, 7/11/5 আৰু 3/3/1। তো প্ৰথমটো আমি ইয়াত আমাৰ এইটো কেনেকৈ কৰিব পাৰিম, যে 3/5/2 আছে, তেতিয়াহ'লে আমি প্ৰথমতে ইয়াৰ বিভিন্ন নিয়মত কৰিব পাৰি। প্ৰথমতে এইটো 3 যোগ
5/2 কৰিলানে? তো ইয়াৰ পিছত আমি কি কৰিব পাৰোঁ, এই যে আমাৰ এইটো যিটো লব আছে, হৰ আছে, এই হৰটোৰে এইটোক আচলতে ইয়াত লিখি লোৱা আৰু এইটো পূৰণ কৰি লোৱা, তেতিয়া কিমান পালোঁ, এইটো 15। অৰ্থাৎ এতিয়া চোৱা 5ৰে 15ক হৰণ কৰি 3বাৰ যাব নে নাই, এইটো যাব। তেতিয়া 3 ঠাইত কিমান লিখিব পাৰোঁ আমি, 5/15 যোগ আকৌ 5/2 পালোঁ, এইটো পাইছোঁনে? তেতিয়াহ'লে এইটোৰ আমি দেখা পালোঁ যে ইহঁতৰ হৰটো একে, যিহেতু 15 যোগ 2 সমান কিমান হ'ল, 5/17। বুজি পালোঁনে? তো অৰ্থাৎ মিশ্ৰ ভগ্নাংশ যিটো আছিল এইটোৰ পৰা গৈ গৈ আমি কি পালোঁ, এইটো এটা অপ্ৰকৃত ভগ্নাংশ পাই গ'লোঁ। বুজি পাইছানে? আকৌ এটা আছে এনেকুৱা, আমি এইটো 2 নম্বৰটো লৈছোঁ, এইটো 1 নম্বৰ আছিল। ইয়াত আছে 7/11/5। এইটো আমি এনেকৈও ল'ব পাৰোঁ, ইয়াৰ যিটো হৰ আছে প্ৰথমতে লোৱা, এইটো ভগ্নাংশৰ যিটো হৰ আছে এইটো লোৱা। এতিয়া এটা কাম কৰা, এইটো যে এইটো হৰেৰে এইটো যিটো সমস্ত গোটা সংখ্যা আছে সেইটো পূৰণ কৰা, অৰ্থাৎ এনেকুৱা 11 পূৰণ 7। বুজি পাইছানে? তাৰপিছত লব কিমান আছে এইটো আকৌ কি কৰা, ইয়াৰ লগত যোগ কৰা। আকৌ কৈছোঁ মই এবাৰ, এই হৰটোৰে এই যিটো গোটা সংখ্যা আছে এইটো পূৰণ কৰা, দেখি পাইছোঁ 11 পূৰণ 7, আৰু যিটো লব আছে লবটো আমি যোগ কৰিব লাগিব। তেতিয়াহ'লে এইটো 11 আৰু এইটো হ'ল 7, 11 গুণ কিমান হ'ল, 77 হ'ল, আৰু 5 যোগ কৰা, তেতিয়া পাবা এইটো 82। এইটো পাই গ'লোঁ আমি 82, হ'লনে? তাৰমানে আকৌ এটা মিশ্ৰ ভগ্নাংশ আমি এটা অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিলোঁ। বুজি পাইছা? তো তোমালোকে এনেধৰণৰ কি কৰিব পাৰা, মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ এনেকুৱা ধৰণৰ কি ৰূপান্তৰিত কৰিব পৰা যায়। আকৌ এটা আছিল মেথছ, ইয়াত 3 নম্বৰটো আছিল, এইটো আছিল 3/3/1। তো এইটো যদি আমি কেতিয়াবা সাধাৰণ অৰ্থত কৰিবলৈ যাওঁ, আমি যোগ এইটো নিদেখুৱা, আমি এনেকুৱাও কৰিব পাৰোঁ যে 3 9 হ'ল, আৰু 9 যোগ 1, অৰ্থাৎ পাই গ'লোঁনে? এইটো আমি তেতিয়া আকৌ এটা পাই গ'লোঁ, হ'লনে? তো এনেদৰেও আমি কি কৰিব পাৰোঁ, ইহঁতৰ ৰূপান্তৰবিলাক ঘটাব পৰা যায়। হৈছেনে? তো আজিলৈ আমি এই অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ বা মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশে ৰূপান্তৰিত কৰিব পাৰে, এইটো আমি আজি ইয়ালৈকে আমি শিকিলোঁ। ইয়াৰ পাছত আছে আমাৰ সংখ্যা ৰেখাত। আমি আগতো পাইছোঁ সংখ্যা ৰেখা, পাইছোঁনে? আমি যে সংখ্যা ৰেখাত ভগ্নাংশ উপস্থাপন, সংখ্যা ৰেখাত আমি ভগ্নাংশনো কেনেদৰে উপস্থাপন কৰিব পাৰোঁ সেইটো আমি এবাৰ চাওঁ আহা। আমি যদি সংখ্যা ৰেখা এডাল অংকন কৰি ল'লোঁ, বা আমি এটা ভগ্নাংশ লিখি লৈছোঁ 3/2 হৈছে, বা আকৌ আমি কি লিখিলোঁ, এইটো 3/1, আকৌ লিখিলোঁ যে 5/3, আকৌ লিখিলোঁ যে 7/2, হ'লে? তো আমি 4টা ভগ্নাংশ লিখিছোঁ। তেতিয়াহ'লে আমি যদি ইহঁতৰ এডাল সংখ্যা ৰেখা অংকন কৰিব যাওঁ, তো এইবিলাক যিহেতু আমাৰ সাধাৰণতে কি হৈছে, গোটেইবিলাক কি হৈছে একোটা ধনাত্মক সংখ্যা, তেতিয়াহ'লে শূন্যটো আমি এনেকৈ ৰাখিছোঁ, ঋণাত্মক ইফালে থাকিব। এতিয়া প্ৰথম অংকটো চোৱা, কি আছে 3/2, অৰ্থাৎ হৰ কিমান আছে, ইয়াতে 3 আছে। অৰ্থাৎ এইটোৱে কথা হ'ল, যিটো আমি ইয়াৰ 1 আছিল
এইটো 1 যিটো আছিল এই 1টো কেইটা ভাগ কৰিছে ইয়াতে 3টা ভাগ কৰিছে এইটো আসলতে এইটো 1 মানে কি 3টা ভাগৰে 3 তেতিয়াহ'লে এইটো প্ৰথম ভাগটো কিমান হ'ব 3 ভাগৰ 1 এইটো হ'ব কিমান 3 ভাগৰ 2 আমি এতিয়া গম পালোঁ নে 3 ভাগৰটো ক'ত আছে তেতিয়াহ'লে 1ৰ ভিতৰতে আছে না বুজি পাইছা 1ৰ ভিতৰতে আছে তেতিয়াহ'লে আমি পাই গ'লো এইটো এটা আমাৰ উপস্থাপন কৰা এটা ভগ্নাংশ বুজি পাইছা নহয় তোমালোকে ঠিক আকৌ যেতিয়া এইটো 3 ভাগৰ 1 আছে এইটো দেখা পাইছোঁ ইয়াত প্ৰথম এইটো হৈ গ'ল নে তো আমি এনেদৰে কি কৰিব পাৰিম ইয়াতে উপস্থাপন কৰিব পৰা যায় ইয়াৰ পিছত ইয়াত যেতিয়া 2 আহিব এইটো আসলতে 2 হ'লে এইটো কিমান পাম 3 ভাগৰ 6 তেতিয়াও এইটো হ'ব কেনেকুৱা অৰ্থাৎ এইটো হ'ব 4 ভাগৰ 3 ভাগৰ 4 5 ভাগ 3 ভাগৰ 5 আৰু 3 ভাগৰ 6 হ'লনে তো আমি এনেদৰে কি কৰি ইহঁতৰ ভাগবিলাক উলিয়াব পাৰোঁ তাৰপিছত আমাৰ দিয়া আছে 5 ভাগৰ 3 এইটোৰ কাৰণে যদি আমি এটা লেখ অংকন কৰোঁ তাৰ যদি লেখ অংকন কৰিবলৈ যাওঁ এইটো 0 তাহলে এইটো তেতিয়া আমি গম পাম বুজি পাইছা ন এতিয়া অৰ্থাৎ এইটো হ'ল 1 মানে কিমান 5 ভাগৰ 5 হৈছে এইটো হ'ল কি 5 ভাগৰ 5 হয় এইটো আকৌ এইটো হ'ব কিমান 5 ভাগৰ 1 এইটো হ'ল 5 ভাগৰ 2 এইটো হ'ল 5 ভাগৰ 3 এইটো হ'ল 5 ভাগৰ 4 এইটো হ'ল 5 ভাগৰ 5 তেতিয়াহ'লে আমি 5 ভাগৰ 3 মানে এইটো দেখা পাইছোঁ এইটো আমি তেতিয়া এইটো ইয়ালৈ বুজি পাইছানে আমি ভগ্নাংশৰ সংখ্যা ৰেখাত উপস্থাপন কৰাতে তোমালোক গুৰুত্বপূৰ্ণ কথা এটা হ'ল কি ইয়াৰ আমাৰ হৰটো আমি ইয়াতে যেতিয়া উপস্থাপন কৰিবলৈ যাম তেতিয়া তোমালোক এটা কথা মন কৰিবা যে ইয়াৰ যিটো হৰ আছে এই হৰটোকে আমি কি প্ৰথম ঘৰতে তাক সজাই পৰাই ল'ব লাগিব অৰ্থাৎ তাক কি কৰিব লাগিব আমি ইয়াতে 5 থাকিলে আমি একক 5 ভাগ কৰি ল'ব লাগিব আৰু যদি 2 থাকে তেতিয়াহ'লে এককে আমি দুটা ভাগ কৰি ল'ব লাগিব আৰু যদি হৰ 7 থাকে তেতিয়াহ'লে দেখা পাম যে এককে আৰু কি কৰিব লাগিব আমি 7টা ভাগ কৰিব লাগিব আকৌ যদি আমি দেখা পাইছোঁ যে 11 ভাগত 7 আছে তেতিয়াহ'লে দেখা পাম যে আকৌ আমি হৰটো 11 পাইছোঁ তেতিয়াহ'লে একক আকৌ আমি 11টা ভাগ কৰিব লাগিব বুজি পাইছানে তো ইয়াত হৰটোৱে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুজি পাইছা ন তোমালোকে তোমালোকৰ অনুশীলনীটো বহুকেইটা এনেকুৱা ধৰণৰ অংকবিলাক দিয়া আছে তোমালোকে এইবিলাকো কি কৰিবা অংকবিলাক কৰিবলৈ চেষ্টা কৰিবা আৰু যেতিয়া একে হৰ বিশিষ্ট হয় তেতিয়াহ'লে অংকবিলাক কৰিব আকৌ সহজ হয় আমাৰ যদি ইয়াতে কয় যে 3 ভাগৰ 4 উপস্থাপন কৰা 3 ভাগৰ 6 উপস্থাপন কৰা তেতিয়াহ'লে আমাৰ এনেকুৱা হ'ব 3 ভাগৰ 4 মানে এইটো হ'ব আৰু 3 ভাগৰ 6 মানে এইটো হ'ব হ'লনে তো এনেধৰণৰ আমি কি কৰিব পাৰোঁ সিহঁতক উপস্থাপন কৰিব পৰা যায় ঠিক আছে তো আজিলৈকে আমি ইয়াতে সামৰিছোঁ তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক যদি মোৰ পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে তোমালোকে কি কৰিবা এইটো মোৰ শ্বেয়াৰ কৰি ল'বা আৰু এইটো ইয়াৰ পৰৱৰ্তী ভিডিঅ' পাবলৈ তোমালোকে কি কৰিবা এইটো ছাবস্ক্ৰাইব কৰি ল'বা